Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Which metal was not used in the Harappan civilization? Harappan সভ্যতাত কোনটো ধাতু ব্যৱহাৰ হোৱা নাছিল? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি আইৰন। Harappan সভ্যতাত লু ধাতুবিধ ব্যৱহাৰ হোৱা নাছিল। আপোনালোকে মনত ৰাখি থব Harappan সভ্যতাক হিন্দু উপত্যকাৰ সভ্যতা বা হিন্দু সভ্যতা বুলিও কোৱা হয়। Then next questionটো চাওঁ আহক। Next questionটো দিছে Whom did Ashok sent to Sri Lanka to spread Buddhism? অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীলংকালৈ কাক পঠিয়াইছিল? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি এ এন বি বথ। অৰ্থাৎ মহেন্দ্ৰ আৰু সংঘমিত্ৰক অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীলংকালৈ পঠিয়াইছিল। আপোনালোকে ইয়াতে মনত ৰাখি থব অশোকৰ পুত্ৰ হৈছে মহেন্দ্ৰ আৰু পুত্ৰী হৈছে সংঘমিত্ৰ। অৰ্থাৎ অশোকে তেওঁৰ পুত্ৰ আৰু পুত্ৰীক শ্ৰীলংকালৈ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠিয়াইছিল। নেক্সট কোৱেশ্যনটো হৈছে Which emperor took the title বিক্ৰমাদিত্য? কোনজন সম্ৰাটে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে অপচন বি চন্দ্ৰগুপ্ত ছেকেণ্ড। দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। চন্দ্ৰগুপ্ত দ্বিতীয় আছিল গুপ্ত বংশৰ তৃতীয়জন শাসক। নেক্সট কোৱেশ্যনটো হৈছে Where did the revolt of 1857 start? 1857 চনৰ বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি মিৰুট। 1857 চনৰ বিদ্ৰোহ মিৰুটৰ পৰা আৰম্ভ হৈছিল। আপোনালোকে ইয়াতে মনত ৰাখি থব 1857 চনৰ বিদ্ৰোহক চিপাহী বিদ্ৰোহ বুলিও কোৱা হয় আৰু এই বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। নেক্সট কোৱেশ্যনটো হৈছে Who was the political mentor of মহাত্মা গান্ধী? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? উত্তৰটো হৈছে অপচন ডি গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক আছিল। নেক্সট কোৱেশ্যনটো হৈছে In which part of the constitution are fundamental rights mentioned? সংবিধানৰ কোনটো ভাগত মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা হৈছে? কাৰেক্ট আনসাৰ হৈছে অপচন বি পাৰ্ট 3। সংবিধানৰ তৃতীয় খণ্ডত মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। বন্ধুসকল আপোনালোকে মনত ৰাখি থব আমাৰ সংবিধানত 6টা মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা আছে। নেক্সট কোৱেশ্যনটো চাওঁ আহক। নেক্সট কোৱেশ্যনটো হৈছে In which country is the Kalahari Desert located? কালাহাৰী মৰুভূমি কোনখন দেশত অৱস্থিত? কাৰেক্ট আনসাৰটো হৈছে অপচন ডি বটছৱানা। কালাহাৰী মৰুভূমি বটছৱানাৰ দেশত অৱস্থিত। নেক্সট কোৱেশ্যনটো হৈছে What is the name of the strait that connects the Mediterranean Sea and the Atlantic Sea? ভূমধ্য সাগৰ আৰু আটলান্টিক মহাসাগৰক সংযোগ কৰা জলদ্বীপটোৰ নাম কি? কাৰেক্ট আনসাৰটো হৈছে অপচন বি জিব্ৰাল্টাৰ ষ্ট্ৰেইট। ভূমধ্য সাগৰ আৰু আটলান্টিক মহাসাগৰক সংযোগ কৰা জলদ্বীপটো হৈছে জিব্ৰাল্টাৰ জলদ্বীপ। নেক্সট কোৱেশ্যনটো চাওঁ আমি What is the name of the capital of Egypt? ইজিপ্তৰ ৰাজধানীখনৰ নাম কি? কাৰেক্ট আনসাৰটো অপচন বি কাইৰো। ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো। আপোনালোকে ইয়াতে মনত ৰাখি থব ইজিপ্তৰ কাৰেন্সি হৈছে ইজিপচিয়ান পাউণ্ড। নেক্সট কোৱেশ্যনটো চাওঁ আমি। নেক্সট কোৱেশ্যনটো হৈছে What is the name of the currency of Saudi Arab? সৌদি আৰবৰ মুদ্ৰাৰ নাম কি? ইয়াৰে শুদ্ধটো অপচন সি ৰিয়াল। সৌদি আৰবৰ মুদ্ৰা হৈছে ৰিয়াল। সৌদি আৰবৰ ৰাজধানী হৈছে ৰিয়াদ। আপোনালোকে এইটো মনত ৰাখি থব। নেক্সট কোৱেশ্যনটো চাওঁ। In which country is the headquarter of Asian Development Bank located? Asian Development Bankৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত? শুদ্ধটো হৈছে অপচন ডি ফিলিপাইনছ। এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ফিলিপাইনছত অৱস্থিত। এই বেংকখন 1966 চনৰ
19 ডিসেম্বৰ তাৰিখে গঠন হৈছিল আৰু ইয়াৰ বৰ্তমান প্ৰেসিডেন্ট হৈছে মাতাসুগু আসাকাৱা নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা অথৰ অফ দা বুক দা হোৱাইট টাইগাৰ বগা বাঘ নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধটো হৈছে অপচন বি অৰবিন্দ আদিগা বগা বাঘ বা হোৱাইট টাইগাৰ নামৰ পুস্তকখনৰ লিখক হৈছে অৰবিন্দ আদিগা তেওঁ এই পুস্তকখন প্ৰকাশ পাইছিল 2008 চনত নেক্সট কোৱেশ্চনটো হৈছে which day is celebrated as human right day কোন তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয় কাৰেক্ট আনসাৰ হৈছে অপচন এ 10 ডিসেম্বৰ 10 ডিসেম্বৰ তাৰিখটো বিশ্বত মানৱ অধিকাৰ দিৱস পালন কৰা হয় পিছৰ প্ৰশ্নটো হৈছে মাটকি is a popular folk dance of which of the following state মটকি তলৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য উত্তৰটো হৈছে অপচন বি মধ্যপ্ৰদেশ মটকি মধ্যপ্ৰদেশ ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য আপোনালোকে মধ্যপ্ৰদেশৰ বিষয়ে কিছু তথ্য জানি ল'ব মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল আৰু মধ্যপ্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে শিৱৰাজ সিং চৌহান নেক্সট প্ৰশ্নটো হৈছে দা ভাই টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া বাহাই মন্দিৰ ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত উত্তৰটো হৈছে অপচন বি দিল্লী বাহাই মন্দিৰ দিল্লীত অৱস্থিত এই মন্দিৰ 1953 চনত ফাৰিবুৰ সাহাবাই নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চনটো হৈছে which is the only planet in the solar system that rotates from east to west পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহ কোনটো উত্তৰটো হৈছে অপচন সি ভেনাছ পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ নেক্সট প্ৰশ্নটো চাওঁ আমি Who was the first Ahom emperor to assume the Hindu title স্বৰ্গনাৰায়ণ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম সম্ৰাট কোন আছিল কাৰেক্ট আনসাৰ হৈছে অপচন ডি সুহুংমুং আহোম স্বৰ্গদেউ সুহুংমুঙে প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following sites has Hindu Buddhist and Jain religions together তলৰ কোনটো স্থানত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ ধ্বংসাৱশেষ একেলগে আছে কাৰেক্ট আনসাৰ হৈছে অপচন বি সূৰ্য পাহাৰ সূৰ্য পাহাৰত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ ধ্বংসাৱশেষ একেলগে আছে অসমৰ গোৱালপাৰাত এই সূৰ্য পাহাৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which of the following regions of Assam is famous for wild horses অসমৰ তলৰ কোনটো অঞ্চল বন্য ঘোঁৰাৰ বাবে বিখ্যাত কাৰেক্ট আনসাৰ হৈছে অপচন সি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বন্য ঘোঁৰাৰ বাবে বিখ্যাত এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে আসাম shares international border with which of the following countries অসমে তলত উল্লেখ কৰা কোন কেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে কাৰেক্ট আনসাৰটো অপচন বি ভূটান আৰু বাংলাদেশ অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা ইউনিট অফ ৱৰ্ক কাৰ্যৰ একক কি শুদ্ধটো অপচন এ জুল কাৰ্যৰ এসআই ইউনিট হৈছে জুল নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা ব্ৰাঞ্চ অফ সায়েন্স that studies human skin called মানুহৰ ছাল অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক কি বুলি কোৱা হয় শুদ্ধটো হৈছে অপচন ডি ডাৰ্মেটলজি মানুহৰ ছাল অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক ছাল বিজ্ঞান বা ডাৰ্মেটলজি বুলি কোৱা হয় ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব মানুহৰ শৰীৰৰ বিষয়ে যিটো বিষয় অধ্যয়ন কৰা হয় তাক শৰীৰ বিজ্ঞান বা ফিজিঅলজি বুলি কোৱা হয় য'ত জীৱৰ শৰীৰৰ গঠনৰ বিষয়ে অধ্যয়ন কৰা হয় তাক এনাটমি বুলি কোৱা হয় আৰু য'ত জৈৱ ৰসায়ন বিজ্ঞানৰ বিষয়ে অধ্যয়ন কৰা হয় তাক বায়োকেমিষ্ট্ৰি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাওঁ আমি হাউ মেনি bones are there in the human skull মানুহৰ মস্তিষ্কত কিমান হাড় আছে শুদ্ধটো হৈছে অপচন এ 8 মানুহৰ শৰীৰত 8ডাল হাড় আছে নেক্সট প্ৰশ্নটো চাওঁ আমি
নেক্সট প্ৰশ্নটো হৈছে হোৱাট টাইপ অফ মিৰৰ ইজ ইউজড ইন এ ভিউ ফাইণ্ডিং মিৰৰ অফ এ ভেহিকল বাহনৰ পিছলৈ চোৱা দাপোনত কেনেধৰণৰ দাপোন ব্যৱহাৰ কৰা হয় শুদ্ধটো হৈছে অপশ্যন ডি কনভেক্স মিৰৰ বাহনৰ পিছলৈ চোৱা দাপোনত উত্তল দাপোন ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে হুইচ অফ দ্য গিভেন ভিটামিনছ হেল্পছ ইন দ্য হিলিং অফ ওউণ্ডছ তলৰ কোনটো ভিটামিনে ঘাঁ ভাল হোৱাত সহায় কৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি ভিটামিন চি ভিটামিন চিয়ে যিকোনো ঘাঁ ভাল হোৱাত সহায় কৰে আপোনালোকে মনত ৰাখিব টেঙাজাতীয় বিভিন্ন খাদ্যত ভিটামিন চি পোৱা যায় নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ অৰ্গেন অফ দ্য হিউমেন বডি ভিটামিন এ ইজ ষ্ট'ৰ্ড মানৱ শৰীৰৰ কোনটো অংগত ভিটামিন এ জমা হয় কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি লিভাৰ বা যকৃত মানৱ শৰীৰৰ যকৃতত ভিটামিন এ জমা হয় নেক্সট প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ৰুট তলৰ কোনটো শিপা নহয় শুদ্ধটো হৈছে অপশ্যন এ পটেটো আলু শিপা নহয় নেক্সট প্ৰশ্নটো হৈছে হুইচ ভিটামিন ডিফিচিয়েঞ্চি কজেছ নাইট ব্লাইণ্ডনেছ কোনটো ভিটামিনৰ অভাৱত ৰাতিৰ অন্ধতা বা কুকুৰিকণা ৰোগ হয় শুদ্ধটো হৈছে অপশ্যন এ ভিটামিন এ ভিটামিনৰ অভাৱত কুকুৰিকণা বা ৰাতিৰ অন্ধতা ৰোগ হয় নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ভিটামিনছ ফাংচনছ এজ বথ হৰমন এণ্ড ভিজুৱেল পিগমেণ্ট তলৰ কোনটো ভিটামিনে হৰমন আৰু দৃষ্টিশক্তিৰ ৰং দুয়োটা হিচাপে কাম কৰে শুদ্ধটো হৈছে অপশ্যন বি ৰেটিনেল ভিটামিনে হৰমন আৰু দৃষ্টিশক্তিৰ ৰং দুয়োটা হিচাপে কাম কৰে এতিয়া আপোনালোকৰ বাবে ৰখা প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এন ইনফেকশ্যন ডিজিজ তলৰ কোনটো সংক্ৰামক ৰোগ নহয় অপশ্যন কেইটা দিয়া আছে আপোনালোকক কাফ কাহ বা ডেংগু টাইফয়েড ফিভাৰ নে স্কাৰ্ভি আপোনালোকে কমেণ্ট কৰি জনাব তলৰ কোনটো সংক্ৰামক ৰোগ নহয় বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ